হাই গুড ইভিনিং সকলোকে চ' আজি আমি কিছুমান নিউমেৰিকেল কুৱেশ্যন ডিছকাছ কৰিবলৈ গৈ আছোঁ যিহেতু তোমালোকৰ এক্সাম আহি পাইছে ক্লাছ 12ৰ কথা কৈছোঁ আৰু চ' তাৰ কাৰণে আমি কিছুমান নিউমেৰিকেল কুৱেশ্যন ছল্ভ কৰিম বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনখিনি আৰু মই কিছুমান কমন কুৱেশ্যন বাছি লৈছোঁ মানে যিখিনি বৰ্তমান এক্সামত আহি থাকে আগে পিছেও আহিছে চ' তোমালোকে যদি এইখিনি ছল্ভ কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ এটা বেছ ক্লিয়াৰ হৈ যাব আৰু তাৰ ওপৰত ভিত্তি কৰি তোমালোকে বেলেগ কুৱেশ্যনো ছল্ভ কৰিব পাৰিবা চ' আমি কেইবাটাও ছিৰিজত কৰিম এই নিউমেৰিকেল কুৱেশ্যনখিনি আজি মই বেচিকেলি চেপ্টাৰ 1 এণ্ড চেপ্টাৰ 2ৰ পৰা কিছুমান বাছি লৈছোঁ আৰু চেপ্টাৰ 3ৰ পৰা আমি এটা লৈছোঁ এটা না দুটা লৈছোঁ ইয়াৰ নেক্সট ভিডিঅ'ত আমি কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ পৰা মানে চেপ্টাৰ 3ৰ পৰা আৰু কুৱেশ্যন কৰিবলৈ ছল্ভ কৰিম মানে চেষ্টা কৰিম আৰু চেপ্টাৰ 3 চেপ্টাৰ 4ৰ পৰা কৰিম হ'ব চ' এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ এটা একদম চিম্পল এণ্ড সহজ কুৱেশ্যনেৰে চ' কুৱেশ্যনটো কি হয় What is the force between two small charged spheres having charges of 2 into 10 to the power minus 7 coulomb and 3 into 10 to the power minus 7 coulomb placed 30 centimeter apart in air? তো দুটা স্ফেয়াৰ আছে আৰু দুটা স্ফেয়াৰৰ চাৰ্জ কিমানকৈ আছে 2 into 10 to the power minus 7 coulomb আৰু নেক্সট স্ফেয়াৰটোত কিমানখিনি চাৰ্জ আছে 3 into 10 to the power minus 7 coulomb Q1 আৰু Q2 আৰু এই স্ফেয়াৰ দুটাৰ মাজত ডিষ্টেঞ্চ কিমান আছে 30 চেণ্টিমিটাৰ আছে এতিয়া এই স্ফেয়াৰ দুটাৰ মাজত মানে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কি হ'ব সেইটো ওলাব দিছে এতিয়া আমি গমেই পাওঁ স্ফেয়াৰটো কি হয় পজিটিভ স্ফেয়াৰ হয় দুটাও পজিটিভ স্ফেয়াৰ হয় আৰু পজিটিভ চাৰ্জৰ মাজত কি থাকিব ৰিপালচিভ ফ'ৰ্চ থাকিব ৰিপালচন হ'ব বিকৰ্ষণ হ'ব ঠিক আছে আৰু সেইটো আমি কি বুলি ক'ম ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ বুলি ক'ম আৰু আমি ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কেনেকৈ নিৰ্ণয় কৰিম ডিটাৰমাইন কৰিম উইথ দ্য হেল্প অফ কুলম্বছ ল বুজিলা আৰু কুলম্বছ ল'টো কেনেকুৱা আছিলে গমেই পোৱা তোমালোকে F = 1/4πε0 Q1 Q2 by R স্কোৱাৰ এইটো আছিলে কুলম্বছ ল'টো বুজিলা তো আমি এইটো ল'ৰ ওপৰতে ডিপেণ্ড কৰি কুৱেশ্যনটো ছল্ভ কৰিম এতিয়া তো চাই যাবা আমি 1/4πε0 ইয়াৰ ভেলুটো কিমান বুলি গম পাওঁ 9 into 10 to the power 9 আৰু Q1 চাৰ্জটো কিমান আছে 2 into 10 to the power minus 7 আৰু Q2 ভেলু কিমান আছে 3 into 10 to the power minus 7 এতিয়া তোমালোকে এটা বস্তু চোৱা এইটো কুলমত দি আছে ইউনিটটো চাৰ্জৰ ইউনিটটো কিহত আছে কুলমত আছে আৰু ডিষ্টেঞ্চৰ ইউনিটটো কিহত আছে চেণ্টিমিটাৰত আছে চ' এই চেণ্টিমিটাৰক আমি কিহত নিব লাগিব মিটাৰত নিব লাগিব সদায় এইটো কথা মনত ৰাখিবা ডিষ্টেঞ্চটো সদায় দিয়া থাকিব কিহত চেণ্টিমিটাৰত তোমালোকে মিটাৰত এক্সপ্ৰেছ কৰিব লাগিব তো চেণ্টিমিটাৰক যদি মই মিটাৰত নিব খোজোঁ আমি কিহে ডিভাইড কৰিব লাগিব 100ৰে ডিভাইড কৰিব লাগিব এনচাৰটো কিমান হ'ব 0.3 মিটাৰ চ' R স্কুৱাৰ আছে তো 0.3 এনেকুৱা হ'ব হোল স্কুৱাৰ 0.3 স্কুৱাৰ এতিয়া এইটো ছল্ভ কৰিম এইটো 9 2 যা কিমান হ'ল 18 3 যা কিমান হ'ল 18 3 যা কৰি চাওঁ 54 ইপিনে আমি এইখিনি কৰোঁ 9 -6 -14 এইটো কিমান হ'ব -14 পৰা 9 কৰিলোঁ -5 আৰু এইটো কিমান হ'ল 0.09 হ'ল বুজি পাইছা তাৰপিছত আমি এতিয়া কৰিম চোৱা 54 10 to the power -5 এটা চোৱা 0.09 আছে আমি এটা কাম কৰিম আমি 9 লিখিম 9 লিখি পেলাই কি লিখিম 9 into 10 to the power -2 বুজিলা এইটো ইয়াৰ চোৱা 0.09ক আমি কেনেকৈ লিখিব পাৰোঁ 9 into 10 to the power -2ৰে এইটো চাইণ্টিফিক ফৰ্ম হয় তো এইবিলাক বস্তু গম পাব লাগিব ঠিক আছে তেতিয়াহে আমাৰ নিউমেৰিকেল কুৱেশ্যনখিনি কৰাত ইজি হ'ব নহ'লে বহুত হাৰ্ড হৈ যাব তো 9 6 যা 54 এইটোৰ ওপৰত গ'ল 6 into 10 to the power -3 নিউটন হ'ল তো এই কুৱেশ্যনটোৰ এনচাৰ এইটো হ'ব ঠিক আছে তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা এতিয়া ছেকেণ্ড কুৱেশ্যনটো চোৱা একদম ইজি হয় তো ছেকেণ্ড কুৱেশ্যনটো এতিয়া চোৱা নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট অন এ বডি হেভিং এ চাৰ্জ অফ 10 মাইক্ৰ'কুলম R তো আমি এটা ফৰ্মুলা পঢ়িছিলোঁ কোৱান্টাইজেশ্যন অফ চাৰ্জ একৰ্ডিং টু কোৱান্টাইজেশ্যন অফ চাৰ্জৰ ভেলু কিমান হয় Q = NE N মানে কি আছিলে নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু স্মল ই মানে কি আছিলে চাৰ্জ অফ 1 ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ আধানৰ মান আৰু Q মানে কি হ'ব মুঠ আধান ঠিক আছে এতিয়া এটা বডি এটা আছে চাৰ্জ বডি এটা আছে আৰু সেই বডিটোত চাৰ্জ কিমানখিনি আছে কিমান দি আছে 10 মাইক্ৰ'কুলম চাৰ্জ তো এইটো এই 10 মাইক্ৰ'কুলমটো কাৰ ভেলু হ'ব কিউৰ ভেলু হ'ব কাৰণ হেভিং এ চাৰ্জ অফ 10 মাইক্ৰ'কুলম চোৱা নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট অন এ বডি এটা বডি এটা আছে ইয়াত বহুতবিলাক ইলেক্ট্ৰন আছে আৰু ইলেক্ট্ৰনৰ চাৰ্জ আমি কি বুলি গম পাওঁ মাইনাছ বুলি গম পাওঁ তো কিমানটা ইলেক্ট্ৰন লগ লাগিলে টোটেল চাৰ্জ
10 মাইক্ৰ'কুলম হ'ব সেইটো ওলাব দিছে আৰু সেইটো আমি কেনেকৈ ওলাম বেছড অন কোৱান্টাইজেশ্যন অফ চাৰ্জ ঠিক আছে আৰু সেইটো ফৰ্মুলা কি আছিলে কিউ ইকুৱেল টু এন ই আছিলে তো কিউ ভেলু কি হ'ল 10 মাইক্ৰ'কুলম ইয়াক কিহত নিব লাগিব আমি কুলমত এক্সপ্ৰেছ কৰিব লাগিব মাইক্ৰ'কুলম আছে তো 10 টু দি পাৱাৰ -6 আমি ইনটু কৰিব লাগিব তেতিয়াহ'লে চোৱা আৰু আমি ইটো গমেই পাওঁ ই ইকুৱেল টু কি আছিলে 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম হ'লনে তো নাম্বাৰ অফ ইলেক্ট্ৰনছ কি হ'ব এতিয়া কিউ বাই ই হ'ব আৰু কিউ ভেলু কিমান হ'ল 10 ইনটু 10 টু দি পাৱাৰ -6 হ'ব আৰু ইফালে 1.6 ইনটু 10 টু দি পাৱাৰ -9 এইটো ওপৰত গ'ল -19 আছে সৰি তো ওপৰত গ'লে কিমান হ'ব 10 টু দি পাৱাৰ 13 হ'ব আৰু 10 হ'ল এইটো কিমান হ'ল 16 বুজি পাইছা চ' আমি কি কৰিব পাৰোঁ এতিয়া 10 আমি 10 হৈছেতো 1.6 তো ডেচিমেল পইণ্টটো গুচাই দিলে কি হ'ব 100 হ'ব সেইটো আমি এটা এপ্ৰক্স ভেলু পাই যাম 16 6 96 তো 6.2 ইনটু 10 টু দি পাৱাৰ 13 নাম্বাৰ অফ ইলেক্ট্ৰনছ ঠিক আছে এইখিনি কৰিলে হ'ব তোমালোকে এইটো কুৱেশ্যনটো ধুনীয়াকৈ নোট কৰি লোৱা এইবিলাক হ'ল MCQত আহিব বুজিলা তো থাৰ্ড কুৱেশ্যনটো চোৱা একদম ইম্পৰ্টেণ্ট হয় এইটো ছেকেণ্ড চেপ্টাৰৰ হয় কেপাচিটৰৰ এ কেপাচিটৰ ইজ চাৰ্জ টু 500 ভল্ট এণ্ড দেন ইটছ প্লেটছ আৰ জইন টুগেডাৰ থ্ৰু এ ৰেজিষ্টেঞ্চ অফ 10 ওম তো এটা কেপাচিটৰ এটা আছে কেপাচিটৰক আমি চাৰ্জ কৰিলোঁ কিমান ভল্টলৈকে চাৰ্জ কৰিলোঁ 500 ভল্টলৈকে চাৰ্জ কৰিলোঁ দেন কি কৰিলোঁ আমি সেই মানে কেপাচিটৰৰ প্লেট দুখন আমি কানেক্ট কৰি দিলোঁ কিহৰ লগত এটা ৰেজিষ্টাৰৰ লগত আৰু সেই ৰেজিষ্টাৰটোৰ ভেলু কিমান আছিলে 10 ওম আছিলে বুজিলা এতিয়া কি কৈছে ইফ দ্য হিট প্ৰডিউচড ইন দ্য ৰেজিষ্টেঞ্চ ইজ 1.25 জুল তো যেতিয়া কানেক্ট কৰি দিলোঁ ইয়াত কিমানখিনি হিট প্ৰডিউচ হ'ল 1.25 জুল এমাউণ্ট অফ হিট প্ৰডিউচ হ'ল তেতিয়াহ'লে কেপাচিটেঞ্চ কিমান হ'ব সুধিছে এতিয়া এই কেপাচিটৰটোৰ কেপাচিটেঞ্চ কিমান হ'ব সুধিছে বুজিলা তো এইটো কেনেকৈ কৰিম চোৱা এতিয়া তো আমি এটা ফৰ্মুলা গম পাইছিলোঁ এনাৰ্জি ষ্ট'ৰ্ড ইন এ কেপাচিটৰ তোমালোকৰ মনত আছেনে মই লিখি দিছোঁ এবাৰ এনাৰ্জি ষ্ট'ৰ্ড ইন এ কেপাচিটৰ এটা কেপাচিটৰত কিমানখিনি এনাৰ্জি ষ্ট'ৰ হয় ই ইকুৱেল টু হাফ অফ চি ভি স্কুৱাৰ ইমানখিনি এনাৰ্জি ষ্ট'ৰ হৈ থাকে কেপাচিটৰ এটাত চি মানে হ'ল কি হ'ল কেপাচিটেঞ্চ যাক ধাৰকত্ব বুলি কোৱা হয় অসমীয়াত আৰু কেপাচিটৰক অসমীয়াত কি বুলি কোৱা হয় ধাৰক বুলি কোৱা হয় দেই মই ইংলিছতে লিখিছোঁ অসমীয়াত অলপ প্ৰব্লেম হয় তো তোমালোকে বুজিয়ে পাবা চাগে যিখিনি আছামিজ মিডিয়ামৰ আছা আৰু যদি বুজি পোৱা নাই মোক ক'বা কমেণ্ট ছেকশ্যনত মই চেষ্টা কৰিম বাৰু আৰু ইংলিছতে পঢ়াটো ভাল আৰু ফিজিক্সনো কি আৰু ইংলিছ আৰু অসমীয়া তাতে কনচেপ্টটোহে মেটাৰ কৰে আৰু যিহেতু এণ্ট্ৰেঞ্চবিলাকতো ইংলিছতে আহে আৰু পিছততো গৈ পেলাই ইংলিছে পঢ়িব লাগিব চ' এতিয়াৰ পৰা প্ৰেক্টিছ কৰাটো ভাল বুজিলা ঠিক আছে দিয়া তো ই ইকুৱেল টু হাফ অফ চি ভি স্কুৱাৰ এইটো হ'ল এনাৰ্জি ষ্ট'ৰ ইন এ কেপাচিটৰ এতিয়া কেপাচিটৰত যিমানখিনি এনাৰ্জি ষ্ট'ৰ হৈ আছিলে সিমানখিনিয়ে ৰেজিষ্টৰৰ এক্ৰছত কি হ'ব হিট এনাৰ্জি হিচাপে মানে হিট এনাৰ্জিলৈ কনভাৰ্ট হ'ব কাৰণ আমি গম পাওঁ শক্তি সংৰক্ষণৰ নীতি এটা আছিল নহয় এনাৰ্জি ল' অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি যে এনাৰ্জি ক্ৰিয়েট কৰিব নোৱাৰি আৰু ডেষ্ট্ৰয় কৰিব নোৱাৰি চ' কেপাচিটৰত যিমানখিনি এনাৰ্জি ষ্ট'ৰ হৈছিলে সেইখিনি এনাৰ্জি কি হ'ব এতিয়া কনভাৰ্ট হ'ব কিহলৈকে হিট এনাৰ্জিলৈকে ক'ত এক্ৰছ দ্য ৰেজিষ্টাৰ চ' ই ভেলু কিমান হ'ল 1.25 কাৰণ এনাৰ্জিৰ ইউনিট কি হয় জুল হয় নাই এইটো জুলটো আছে তো ইয়াত যিমানখিনি এনাৰ্জি আছিলে সিমানখিনি এনাৰ্জি ষ্ট'ৰ হ'ব ক'ত সিমানখিনি এনাৰ্জি ষ্ট'ৰ হ'ব মানে কনভাৰ্ট হ'ব হিট এনাৰ্জিলৈকে এক্ৰছ দ্য ৰেজিষ্টাৰ চ' আমি ই ভেলু কি পালোঁ 1.25 হাফ ভি ভেলু আমি গম পাওঁ 500 হ'বনে সেইটো একদম ইজি চোৱা তোমালোকে টেনশ্যন নল'বা খালি তো 1.2 হ'বলৈ তুমি 2 ইনটু কৰি দিয়া কিমান হ'ব 2 এইটো হ'ব 2.50 তো চি 500 স্কুৱাৰ মানে কিমান হ'ব 20 এইটো হ'ব বুজিলা তো চি ভেলু কিমান হ'ব এতিয়া 2.5 ইফালে 25 10 টু দি পাৱাৰ 4 হ'ল তো এতিয়া এইটো আমি ক'ব পাৰোঁ 25 লৈ লওঁ এইটো 2.5টো যদি আমি গুচাই দিওঁ পইণ্টটো গুচাই দিলে ইয়াত এটা 10 এটা আহিব নহয় 10 টু দি পাৱাৰ কি 5 তো 10 টু দি পাৱাৰ
5 ফেৰাড হ'ব কেপাচিটেন্সৰ ইউনিট কি হয় ফেৰাড হয় ধাৰকৰ ইউনিট কি হয় ধাৰক 10 যদি ফেৰাড হয় ন ফেৰাড সেইকাৰণে ফেৰাড লিখিলোঁ বুজিলা চ' এনচাৰটো কিমান আহিলে 10 টু দি মাইনাছ 5 ফেৰাড বুজিলা এইটো তো হিট প্ৰডিউচ বুলি ক'লে তো ৰেজিষ্টেঞ্চত কিমানখিনি হিট প্ৰডিউচ হৈছিলে 1.25 জুল তো সিমানখিনিয়ে এনাৰ্জি ষ্ট'ৰ হৈ আছিলে কেপাচিটৰত চ' ৰেজিষ্টাৰত সিমানখিনি হিট প্ৰডিউচ হৈছে সদায় মনত ৰাখিবা চ' আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ এতিয়া দ্য ডিছপ্লেচমেণ্ট অফ এ চাৰ্জ মোৰ মাতটো অলপ বেয়া হৈছে এই চৰ্দি হৈ আছিল সেইকাৰণে অলপ বেয়া হৈছে দেই চৰি তাৰ কাৰণে ডিষ্টাৰ্ব পাইছা দ্য ডিছপ্লেচমেণ্ট অফ এ চাৰ্জ কিউ ইন দ্য ইলেক্ট্ৰিক ফিল্ড ই ইকুৱেল টু তো ইলেক্ট্ৰিক ফিল্ডৰ ভেলু দিয়া আছে আৰু এটা চাৰ্জ পাৰ্টিকল এটা আছে ইলেক্ট্ৰিক ফিল্ড এখনত চাৰ্জ পাৰ্টিকল এটা আছে আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হয় গমে পোৱা পজিটিভ চাৰ্জটো নেগেটিভ চাৰ্জ হয় হ'ব তো তো চাপ'জ এখন ইলেক্ট্ৰিক ফিল্ডখন আছে চাপ'জ এতিয়া চাৰ্জ পাৰ্টিকল এটা ক'ত আছিলে আগতে কিউত আছিলে কিউ পইণ্টত এ পইণ্টত আছিলে তো চাৰ্জ পাৰ্টিকলৰ কি হ'ল ডিছপ্লেচমেণ্ট হ'ল ফ্ৰম এ টু বিলৈকে ডিছপ্লেচমেণ্ট হ'ল আৰু এৰ পৰা বিলৈকে যে ডিছপ্লেচমেণ্ট হ'ল কিমানখিনি হৈছে আৰ হৈছে মানে এ ডিছপ্লেচমেণ্টৰ ভেলু কিমান হয় আৰ হয় এতিয়া আমাক সুধিছে যে এৰ পৰা বিলৈকে ডিছপ্লেচমেণ্ট কৰোঁতে আমি কিমানখিনি ৱৰ্ক ডান কৰিব লাগিব এই চাৰ্জ পাৰ্টিকলটোৰ ওপৰত সেইটো ওলাব দিছে আৰু আমি সকলোৱে গম পাওঁ ৱৰ্কৰ ফৰ্মুলা কি আছিলে ডাব্লিউ ইকুৱেল টু ভি কিউ এইটো গমেই পোৱা তোমালোকে বুজিলা ডাব্লিউ ইকুৱেল টু কি আছিলে ভি কিউ এইটো ভি মানে কি আছিলে পটেঞ্চিয়েল ডিফাৰেঞ্চ এই পইণ্ট দুটাৰ মাজত থকা পটেঞ্চিয়েল ডিফাৰেঞ্চটো তো আমি ৱৰ্কটো ওলাবৰ কাৰণে আগতে কি ওলাব লাগিব পটেঞ্চিয়েল ডিফাৰেঞ্চটো ওলাব লাগিব বিটুইন এ এণ্ড বি চ' মই ভালকৈ লিখি দিছোঁ তোমালোকে অলপমান শ্বৰ্ট কৰিও কৰিব পাৰা পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন এ এণ্ড বি কাৰণ চাৰ্জটো মই ডিছপ্লেচ কৰিছোঁ ক'ৰবাত ক'লৈকে এৰ পৰা বিলৈকে চ' আমি গম পাব লাগিব যে এ আৰু বিৰ মাজত পটেঞ্চিয়েল ডিফাৰেঞ্চটো কিমান হয় যে এ আৰু বিৰ মাজত পটেঞ্চিয়েল ডিফাৰেঞ্চটো ছাপ'জ কিমান হয় ভি হয় এতিয়া ভি ভেলুটো ওলাব লাগিব এতিয়া ভিটো আমাক দিয়া নাই কি দি আছে ইলেক্ট্ৰিক ফিল্ড দি আছে আৰু কি দি আছে ডিষ্টেঞ্চ দি আছে ডিছপ্লেচমেণ্ট দি আছে চ' আমি কেনেকৈ ওলাম চোৱা এতিয়া ভিটো এটা আমি ফৰ্মুলা গম পাইছিলোঁ যে মনত আছিলে তোমালোকৰ ই ইকুৱেল টু কি আছিলে এনেকুৱা এটা ফৰ্মুলা মনত পৰিছিলে ই ইকুৱেল টু হোৱাট মাইনাছ ডি ভি বাই ডি আৰ মনত পৰিছে চ' আমি এইটোৱে ফৰ্মুলা ইউজ কৰিম এতিয়া চ' ইয়াত আমি অলপ চিম্পলকৈ লিখিম ই ইকুৱেল এনেকৈ লিখিম তো ভি ইকুৱেল টু কি হ'ব এনেকুৱা হ'বনে বুজিলে চ' চোৱা ই ভেলু কিমান আছে বহাই দিয়া এ ওৱান আই কেপ প্লাছ এ টু জে কেপ প্লাছ এ থ্ৰী কে কেপ আৰু আৰ ভেলু কিমান আছিলে এ আই কেপ প্লাছ বি জে কেপ তো ডট প্ৰডাক্টৰ ৰুলটো গমেই পোৱা তোমালোকে আই কেপ ইনটো হ'ব তো এ ওৱান এ হ'ব আৰু এ টু কি হ'ব বি হ'লনে এইটো আমিতো কমন লৈ ল'ব পাৰোঁ এতিয়া মাইনাছটো তো এ ওৱান এ প্লাছ এ টু বি তো এইখিনি হ'ল পটেঞ্চিয়েল ডিফাৰেঞ্চ তো ৱৰ্কডানটো কি হ'ব জাষ্ট কিউ লগত ইনটু কৰিলে হৈ গ'ল তো কিউ এ ওৱান এ প্লাছ এ টু বি এইটো হ'ব এইটো এনচাৰ বুজিলা এইটো ধুনীয়াকৈ নোট কৰি লোৱা তোমালোকে দেখা পাইছা চাগে ভিজিবল লৈছেনে ধুনীয়াকৈ নোট কৰি লোৱা তো নেক্সট কুৱেশ্যনটোলৈ আহোঁ এতিয়া চোৱা গ্ৰাফৰ কুৱেশ্যন পাবা তোমালোকে হা চ' মই গ্ৰাফৰ কুৱেশ্যন লৈ আহিম তোমালোকৰ কাৰণে নেক্সট ভিডিঅ'কেইটাত বুজিলা আমি গ্ৰাফৰ কুৱেশ্যন চবে মিলি ছল্ভ কৰিব লাগিব গ্ৰাফটো বহুত ইম্পৰ্টেণ্ট এইবাৰ চেবাই গ্ৰাফটো দিবই আমাক আৰু এক্সামতো আহে এণ্ট্ৰেঞ্চ পৰীক্ষাটো আহে তো গ্ৰাফটো বহুত জানিবলগীয়া বিষয় হয়তো চ' দ্য ভেৰিয়েশ্যন অফ পটেঞ্চিয়েল ভি উইথ ডিষ্টেঞ্চ এক্স চ' পটেঞ্চিয়েল ভেৰিয়েশ্যন অফ পটেঞ্চিয়েল ভি উইথ ডিষ্টেঞ্চ এক্সটো আমাক দিয়া আছে উইথ দ্য হেল্প অফ গ্ৰাফ ফ্ৰম এ ফিক্স পইণ্ট চাৰ্জ ইজ এজ শ্বন ইন ফিগাৰ এতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ড ল'ব দিছে পটেঞ্চিয়েল ডিফাৰেঞ্চ আৰু ডিষ্টেঞ্চৰ গ্ৰাফটো দি আছে আমাক কি ল'ব দিছে এতিয়া ইলেক্ট্ৰিক ফিল্ড ল'ব দিছে ক'ত ল'ব দিছে বিটুইন এক্স ইকুৱেল টু 0.1 মিটাৰ এণ্ড 0.3 মিটাৰ তো এই পইণ্ট দুটাৰ মাজত আমাক কি ল'ব দিছে ইলেক্ট্ৰিক ফিল্ডখন ল'ব দিছে ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথ ল'ব দিছে বুজিলা তো এইটো এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথ ক'ত ল'ব দিছে বিটুইন এক্স ইকুৱেল টু 0.1 এণ্ড 0.3 ইয়াৰ মাজত ল'ব দিছে সেইকাৰণে আমি দুটা পইণ্ট চিলেক্ট কৰি ল'ম এনেকৈ গ্ৰাফত তোমালোকে দুটা পইণ্ট চিলেক্ট কৰি ল'বা এনেকৈ এ আৰু বি য'ত ইলেক্ট্ৰিক ফিল্ডখন ল'ব দিছে আৰু
ছাপ'জ এতিয়া ডিষ্টেঞ্চটো কৈছিলোঁ ভয় খাব একো নালাগে জাষ্ট এক্সৰ ভেলু কিমান কৈছে 0.1 মিটাৰ কৈছে আৰু তাৰ নেক্সট ভেলুটো কিমান কৈছে 0.3 মিটাৰ কৈছে তাতে তোমালোকে দুটা পইণ্ট চিলেক্ট কৰি ল'বা দেন ই কৰিবা এটা কাম কৰিবা ট্ৰাইংগল এটা ফৰ্মেশ্যন হৈ গ'ল বুজিলা এইটো ট্ৰাইংগলটো ফৰ্মেশ্যন হৈ গ'ল তো এই লাইনটো এইটো হৈ গ'ল এইটো আমি নামটো এইটো চি পইণ্ট দি দিলোঁ এতিয়া এই পইণ্ট দুটাৰ মাজত চোৱা এতিয়া এই পইণ্ট দুটাৰ মাজত ডিষ্টেঞ্চটো কিমান আছে এইখিনি আমি কি বুলি ক'ম ডেল্টা এক্স বুলি ক'ম এইখিনিক আমি কি বুলি ক'ম ডেল্টা ভি বুলি ক'ম এনেকৈ কৰি ল'বা তোমালোকে হ'ল এতিয়া ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে এটা ফৰ্মুলা এটা আছিল নহয় মাইনাছ ডি ভি বাই কি আছিলে ডি আৰ আমি এইটোৱে ফৰ্মুলা ইউজ কৰিম এতিয়া গম পাইছা চ' একদম সহজ আমি ডেল্টা ভি বাই কি লিখিম ডেল্টা আৰ লিখি দিম তো ডেল্টা ভি ভেলু কিমান হ'ব চোৱা ভিটো মাইনাছ কি হ'ব V1 আৰু ডেল্টা আৰ মানে কি হ'ব ডেল্টা আৰৰ য'ত আমি ডেল্টা এক্স লিখি দিম কাৰণ এক্সৰ কথা আছেতো x2 মাইনাছ কি লিখিম x1 আৰু ভিটো ভেলু চোৱা এইটো ভিটো ভেলু হয় হা ভিটো ভেলু কিমান আছে 3 আছে আৰু V1 কিমান আছে 1 আছে x2 কিমান আছে 0.3 আছে আৰু x1 কিমান আছে 0.1 আছে বুজিলা মাইনাছ কৰিলোঁ এইটো কিমান হ'ল 0.2 হ'ল তো ডেচিমেল পইণ্টটো গুচি গ'লে টু মাইনাছ 10 আহিব মাইনাছ 10 আহিব এনচাৰটো কিমান আহিব মাইনাছ 10 আৰু ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট কি আছিলে নিউটন পাৰ কুলম আছিলে সেইটো তো এনটো এনচাৰ তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা এনেকৈ আৰু গ্ৰাফত যদি কুৱেশ্যন দিয়ে যি দুটা পইণ্ট চিলেক্ট কৰিব দিব তোমাক এই পইণ্ট দুটা কৈছেতো তুমি এই পইণ্ট দুটাৰ মানে এই পইণ্ট দুটাৰ ৰেচপেক্টত পইণ্টকেইটা গ্ৰাফত লৈ লোৱা এটা বি পইণ্ট হ'ব এটা কি হ'ব এ পইণ্ট হ'ব তেনেকৈ ক'ব লাগিব দেই চ' ইয়াৰ নেক্সট ভিডিঅ'ত আমি আৰু নিউমেৰিকেল কুৱেশ্যন কিছুমান বাছিকৈ লৈ আহিম ঠিক আছে থেংক ইউ ভালকৈ পঢ়ি থাকিবা